তেল গেছ উৎপাদন কৰি তাক শক্তিত ৰূপান্তৰিত কৰি শক্তিখণ্ডক শক্তিশালী কৰা, যি শক্তিৰ যোগেদি গাড়ী মটৰ, জাহাজ, উৰাজাহাজ বা কল কাৰখানা চলে। তাৰোপৰি সামাজিক আৰু অৰ্থনৈতিক দিশত ৰাষ্ট্ৰক নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই থাকে। সামাজিক আৰু আৰ্থ সামাজিকত ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমি অৱদান দি আহিছো আৰু এইটো সম্ভৱ হৈছে অকল ONGCৰ কাৰণে মাত্ৰ। আৰু আমি যিহেতু পৃথিৱীত বুলি আমি মানৱ জাতিটো শ্ৰেষ্ঠ জাতি বুলি আমি নিজকে গণ্য কৰোঁ আৰু শ্ৰেষ্ঠ জাতি হিচাপে পৰিগণিত হোৱা সকলোবিলাক আমাৰ উপাদান আছে আৰু সেইকাৰণে আমি পূৰ্বপুৰুষসকলক স্মৰণ কৰোঁ, আমাৰ পিতৃ মাতৃক আমি স্মৰণ কৰোঁ, ককা দেউতাক আমি স্মৰণ কৰোঁ, আইতাক স্মৰণ কৰোঁ আৰু সমাজৰ কাৰণে, দেশৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে, বিশ্বৰ কাৰণে যিসকলে ডেডিকেট কৰি গৈছে, তেওঁলোকে শ্ৰমদান কৰি গৈছে, তেখেতসকলক আমি স্মৰণ কৰোঁ। তাৰ ভিতৰত অন্যতম যিসকল স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি জাতিটোৰ কাৰণে, দেশৰ কাৰণে নিজৰ জীৱন আহুতি দিছে, সেইসকলক আমি স্মৰণ কৰোঁ। বহুত এনেকুৱা মহান ব্যক্তি আছে যে আমাৰ সমাজখনৰ কাৰণে, অসমৰ কাৰণে, ভাৰতৰ কাৰণে তেওঁলোকে নিজৰ জীৱন আত্মবলিদান দিছে আৰু তেওঁলোকৰ এই ত্যাগৰ কাৰণে আজি আমি আমাৰ দেশত মূৰ তুলি জীয়াই থাকিবলৈ সুযোগ পাইছো। সেইসকলক আমি পাহৰিবলৈ নহ'ব। গতিকে আমাৰ পৰম্পৰাগত ৰীতি নীতিও হয় যে পূৰ্বপুৰুষসকলক আমি বছৰে বছৰে স্মৰণ কৰোঁ, শ্ৰাদ্ধ পাতো, বছৰেকীয়া পাতো। কিয় পাতো? তেওঁলোকৰ আশীৰ্বাদ ল'বৰ কাৰণে। আৰু এনেকুৱা এজন মহান ব্যক্তি, অন্যতম স্বাধীনতা যুঁজৰ লগত লাগি থকা বহু মানুহে ত্যাগ কৰে, যেনে বল্লভভাই পেটেল, মহাত্মা গান্ধীৰ দৰে, জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী, ভগত সিং, এনেকুৱা বহুত লোক, আমাৰ অসমৰ কনকলতা, কমলা মিৰি, ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁলোকে নিজৰ জীৱন আহুতি দিলে আৰু যাৰ ত্যাগৰ ফলত আমি 1947ত আমাৰ ৰাষ্ট্ৰটো স্বাধীনতা হৈছিলে। তাৰপিছত সংবিধান এখন দৰকাৰ হৈছিলে ভাৰতখন চলিবৰ কাৰণে আৰু সেই ভাৰতৰ সংবিধানখনৰ প্ৰণেতা প্ৰধান দায়িত্বটো আমি আজি শুৱৰা মহান ব্যক্তি ডক্টৰ ভীমৰাও আম্বেদকাৰ তেখেতে ৰচনা কৰিছিল। যিটো সময়ত আমাৰ সমাজত অৰাজকতা, বিভেদৰ মাজত আমি আছিলো, নিষ্পেষিতৰ মাজত আছিলো, আমি নাৰীসকলৰ কোনো অধিকাৰৰ কোনো নিশ্চয়তা নাছিলে, শিক্ষাৰ পোহৰ নাছিলে, নাৰী আৰু পুৰুষৰ মাজত বহুত বিভেদ আছিলে, নাৰীসকলক যেনেধৰণৰ সমমৰ্যাদা দিব লাগে তেনেধৰণৰ দিয়া নাছিলে, কিছুমান জাতি জনগোষ্ঠী আছিলে তেওঁলোকক মানুহৰ দৰে ব্যৱহাৰ কৰা নাছিলে। গতিকে ঘুঁট লগানা है, डर को निगल जाना। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। এই সময়ত সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো জাতি গোষ্ঠীক সম অধিকাৰ লৈ জীয়াই থাকিব পৰাকৈ এটা সপোন ৰচিছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু যাৰ কাৰণে আমি আজি ইয়াত একেলগে লগ হ'ব পাৰিছো। যি সময়ত স্বতন্ত্ৰতাৰ কোনো নিশ্চয়তা নাছিলে, সমতাৰ নিশ্চয়তা নাছিলে, ন্যায়ৰ কোনো সুদৃঢ় নাছিলে, সমতাৰ কোনো সুদৃঢ় নাছিলে, কোনো সাৰ্বভৌমত্ব বা সমাজবাদ বা ধৰ্ম নিৰপেক্ষ বা গণতন্ত্ৰ, গণৰাজ্য এইটো বহুত দূৰত আছিলে। এই সকলোবিলাক তেখেতে চিন্তা চৰ্চা কৰি ভাৰতৰ সকলো ভাৰতীয়ই আত্মমৰ্যাদা লৈ, আত্মসন্মান লৈ আগবাঢ়ি যাবৰ কাৰণে তেখেতে সুযোগ এটা দি গ'ল। তাৰোপৰি গছ গছনিৰ সুৰক্ষাও কৰি গৈছে, প্ৰাণীবিলাকৰ সুৰক্ষাও কৰি গৈছে, প্ৰাণী মাৰিবলৈ দিয়া নাই।
মাছো যধে মধে মাৰিব দিয়া নাই, গছ যধে মধে কাটিব দিয়া নাই। আপোনালোকে চাব কিমান কথা তেওঁ চিন্তা কৰে। কোনোবা বোলে সবল, কোনোবা বোলে পইচা আছে, বোলে শক্তি আছে, সম্পত্তি আছে, যি কাম কৰিব নোৱাৰিব। সেই সকলোবিলাক সংবিধানত সুৰক্ষিত আছে আৰু সেইকাৰণে তেখেতক আমি কৰি থাকো। আৰু সেইজনে প্ৰথমজন আইন মন্ত্ৰী আছিলে, নাৰীসকলৰ অধিকাৰৰ কাৰণে আইন মন্ত্ৰীটো ৰিজাইন দিছিলে। আজিকালি এইটো আপুনি কল্পনা কৰিব নোৱাৰে, এটা ৰাষ্ট্ৰৰ আইন মন্ত্ৰী, যিকোনো এটা মন্ত্ৰী মানুহে কেতিয়াও ৰিজাইন নিদিয়ে কাৰোবাৰ কাৰণে, তেওঁ নিজৰ কাৰণে নহয় বা দলিতৰ কাৰণে নহয়, অনুসূচিত জাতিৰ কাৰণে নহয়, জনজাতিৰ কাৰণে নহয়, নাৰীসকলৰ কাৰণে তেওঁ ৰিজাইন দিছিলে। যে নাৰীসকলক যদি সম অধিকাৰ নিদিয়ে তেতিয়াহ'লে এই আইন মন্ত্ৰীক মই ইয়াত থকাৰ মোৰ কোনো নৈতিক অধিকাৰ নাই। ভাবি চাওক আপোনালোকে। গতিকে এনেকুৱা এজন ব্যক্তি, সেইকাৰণে আজি আমি ইয়াত তেখেতক এনেধৰণে বছৰ বছৰ কৰোঁ আৰু সেইখিনি অকণমান আপোনালোকক আলোকপাত কৰিলোঁ। আৰু সেই তেখেতৰ আইডিঅলজিতে আমি কিছুমান কাম কৰি আছো। ONGCটো CSRত বহুত কাম কৰে, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি বহুত কাম কৰে। এতিয়া COVID-19ৰ কাৰণে এই বছৰ অকণমান স্থবিৰ হৈ গৈছে। তাৰপিছত আমাৰ অনুসূচিত জাতি জনজাতি এটা সংযোজিত আঁচনি আছে, তাক এনুৱেল কম্পনেণ্ট পেমেণ্ট বুলি কয়। তাত আমি এডুকেশ্যনত আমি কাম কৰোঁ, এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্টত কাম কৰোঁ, কমিউনিটি ডেভেলপমেণ্টত কাম কৰোঁ। তাৰপিছতে স্পৰ্টছ প্ৰমোশ্যন এণ্ড কালচাৰেল প্ৰমোশ্যন, হেল্থ কেয়াৰ, একদম ৰুৰেল এৰিয়াত য'ত মানে গভৰ্ণমেণ্ট মেচিনাৰী গৈ নাপায়গৈ, এনেকুৱা জেগাবিলাকত আমি খোৱা পানীৰ ব্যৱস্থা কৰি দিওঁ। স্কুলবিলাকত বহিবৰ কাৰণে বেঞ্চ ডেস্ক ঠিক ঠাক কৰি দিওঁ। নাৰীসকলৰ সবলীকৰণৰ কাৰণে বহুত দক্ষতা বিকাশৰ আমি ট্ৰেইনিং আমি ব্যৱস্থা কৰি আছো। এইটো অকল এইটো ONGCৰ কাৰণে আমি পাৰিছোঁ। গতিকে ONGC দীৰ্ঘায়ু হোৱা আৰু ONGC উন্নতি হ'বৰ কাৰণে আপোনালোকে আন্তৰিকতাৰে প্ৰাৰ্থনা জনাই এটা ডাঙৰ হাত চাপৰি দিব। So may I request Goyal Sahib just चलता रहे तेरा मेरा मीलों का याराना, तू चले तो करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।